ৰাজ্যত আৰু দুজন কোভিড ৰোগীৰ মৃত্যু হৈছে। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বিনন্দী ৰাম কলিতা। মৃত 61 বছৰীয়া বিনন্দী ৰাম কলিতাৰ ঘৰ হৈছে কামৰূপ মহানগৰত। 65 বছৰীয়া কোভিড ৰোগী সুশীল শ্যামলৰ মৃত্যু হৈছে। মৃত সুশীল শ্যামলৰ ঘৰ হৈছে যোৰহাটত। ৰাজ্যত এতিয়ালৈকে 53 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা। পুনৰ জনাইছো, ৰাজ্যত আৰু দুজন কোভিড ৰোগীৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বিনন্দী ৰাম কলিতাৰ। মৃত 61 বছৰীয়া বিনন্দী ৰামৰ ঘৰ কামৰূপ মহানগৰত। 62 বছৰীয়া কোভিড ৰোগী সুশীল শ্যামলৰ মৃত্যু। মৃত সুশীল শ্যামলৰ ঘৰ হৈছে যোৰহাটত। ৰাজ্যত 53 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা। আৰু যেহেতু যোৰহাটতো মৃত্যু হৈছে, আমি জনাইছো সুশীল শ্যামলৰ ঘৰ হৈছে যোৰহাটত। আৰু যোৰহাটতো এতিয়া দেখিবলৈ পোৱা গৈছে দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ। আৰু বিশেষভাৱে আমি জনাই গৈছোঁ যে JMCHতো সংক্ৰমণ বৃদ্ধি পাইছে। গতিকে গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে যোৰহাটতো। ঠিক তেনে সময়তে যোৰহাটত আৰু এজন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। লোকজন হৈছে সুশীল শ্যামল, ঘৰ যোৰহাটত। আৰু এতিয়ালৈকে যদি আমি চাওঁ, তেতিয়াহ'লে ৰাজ্যত এই মুহূৰ্তলৈকে 53 জন লোকৰ কোভিড ৰোগত মৃত্যু হৈছে। অৰ্থাৎ মৃতকৰ সংখ্যাও লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে, যিধৰণে দ্ৰুতগতিত বৃদ্ধি পাইছে। কিন্তু এইখিনিতে উল্লেখ কৰি থওঁ যে আৰোগ্য হোৱাৰ সংখ্যাও যিহেতু বৃদ্ধি পাইছে, আৰোগ্যও হৈছে বহু সংখ্যক লোক। এতিয়া চিকিৎসাধীন হৈ থকা লোকতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু আনহাতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জনাইছে যে আগষ্ট মাহটো আৰু বেছি হয়তো ভয়াৱহ হ'ব পাৰে, কাৰণ আগষ্ট মাহত আৰু বহু বেছি আক্ৰান্ত হ'ব পাৰে কোভিড ৰোগত। অৰ্থাৎ কোভিড পজিটিভ ৰোগীৰ সংখ্যা আগষ্ট মাহটোত বহুত বেছি হ'ব পাৰে সংখ্যা অনুযায়ী। গতিকে এই মুহূৰ্তত এই সময়ছোৱাত অধিক সজাগ বা সাৱধানতাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আৰু ক'ৰবাত নহয় ক'ৰবাত যেন আমি কিছু সুৰুঙাই এৰিছোঁ, য'ত গণসংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। হয়তোবা বাহিৰৰ পৰা যাত্ৰীসকল অহাৰ সময়ছোৱাতে ক'ৰবাত সুৰুঙা ৰৈ গ'ল, য'ত গণসংক্ৰমণ হ'বলৈ আৰম্ভ কৰিলে। গতিকে তেনে বহু কথা আহি পৰিছে। কোৱাৰেণ্টাইন হৈ থকাৰ সংখ্যাও আমি ইতিমধ্যে জনাই গৈছোঁ। আৰু শেহতীয়াকৈ যিটো খবৰ আমি জনাইছোঁ, সেয়া হৈছে যে মৃত্যুৰ সংখ্যা এতিয়া 53 জনলৈ বৃদ্ধি পাইছে। তাৰ ভিতৰত যোৰহাটত আৰু এজন লোকৰ মৃত্যু হৈছে সুশীল শ্যামল। সুশীল শ্যামলৰ বয়স হৈছে 62 বছৰ। আৰু সুশীল শ্যামলৰ মৃত্যু হৈছে। সুশীল শ্যামল অন্য ৰোগতো আক্ৰান্ত আছে। যোৰহাটৰ সাংবাদিক গৌতম আছে আমাৰ সৈতে, আমাক গৌতমে জনাব। গৌতম, প্ৰথমতেতো জানিব বিচাৰিম যে আজিৰ দিনটোত কেনেকুৱা ধৰণৰ এক পৰিৱেশে বিৰাজ কৰিছে, কাৰণ এফালে আমি কৈ আছোঁ যে লকডাউন, আনহাতে যোৰহাটত সংখ্যা বৃদ্ধি পাইছে দ্ৰুতগতিত। আৰু সমান্তৰালভাৱে আমি জানিম যে আৰু এজন লোকৰ যিহেতু মৃত্যু হৈছে, গতিকে লোকজনৰ নাম ইতিমধ্যে আমি জনাইছোঁ সুশীল শ্যামল, বয়স 62 বছৰ। তেওঁৰ সন্দৰ্ভতো আমি কিছু কথা জানিম। হয় পাপৰি, যোৰহাটৰ ৰাজপথ বৰ্তমান জনশূন্য যোৰহাট নগৰত, কিয়নো শনি আৰু দেওবাৰে যোৰহাট আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সম্পূৰ্ণ লকডাউন ইয়াৰ পূৰ্বৰ পৰা বলৱৎ হৈ আছিলে। আৰু সপ্তাহৰ সোমবাৰৰ পৰা শুকুৰবাৰ দিনটোতহে যি লকডাউন ঘোষণা কৰা হৈছিলে, তাত কিছু যি সাময়িক সকাহ দিয়া হৈছিলে, অৰ্থাৎ পুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে পাইকাৰী গেলামালৰ দোকানসমূহ খুলিবলৈ দিয়া হৈছিলে। আৰু দুপৰীয়া 12 বজাৰ পৰা আবেলি 6 বজালৈকে যি গেলামালৰ খুচুৰা বিক্ৰী প্ৰতিষ্ঠানসমূহ খুলিবলৈ দিয়া হৈছিলে। কিন্তু শনি আৰু দেওবাৰে সেয়া প্ৰযোজ্য নহয়। শনি আৰু দেওবাৰে যোৰহাটৰ পৌৰ অঞ্চল তথা ইয়াৰ দাঁতিকাষৰীয়া বহু অঞ্চলত সম্পূৰ্ণ লকডাউন বলৱৎ থাকে। আৰু তাকে আজি আমি দেখিবলৈ পাইছোঁ। আৰু দ্বিতীয়তে যিগৰাকী সুশীল শ্যামল নামৰ 62 বছৰীয়া যিগৰাকী ব্যক্তি যোৰহাট গৰালীৰ, সেই ব্যক্তিজন পৰহি তেখেতৰ যি স্বাব পৰীক্ষাৰ ফলাফল COVID-19 পজিটিভ আহিছিলে। আৰু তেওঁ কালি JMCHলৈ আহি তাত ভৰ্তি হৈছিলে। তেখেতৰ অৱস্থা সুস্থিৰ আছিলে, কিয়নো স্বাস্থ্যমন্ত্ৰীগৰাকীয়েও যেতিয়া ICUত সোমাইছিলে, তেতিয়া সোমোৱাৰ পিছত তেওঁ উল্লেখ কৰিছিলে যে এগৰাকী মহিলা, সেই মহিলাগৰাকী দীৰ্ঘদিন ধৰি ICUত চিকিৎসাধীন হৈ আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থাহে কিছু গুৰুতৰ, বাকী সকলো অৱস্থা সুস্থিৰ। কিন্তু কালি বিয়লিলৈ সুশীল শ্যামল নামৰ এই 62 বছৰীয়া ব্যক্তিজনৰ হঠাৎ শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয় আৰু তেখেতৰ মৃত্যু হয়। আৰু ইয়াক কেন্দ্ৰ কৰি আমি কথা পাতিছিলোঁ চিকিৎসকসকলৰ সৈতে। তেতিয়া তেওঁলোকে অৱগত কৰিছে যে তেওঁলোকৰ পৰিয়ালে তেখেতক যেতিয়া ভৰ্তি কৰা হৈছিলে, তেখেতৰ কোনো হিষ্ট্ৰীৰ বিষয়ে অৱগত কৰা নাছিলে, যে তেওঁ পূৰ্বৰ পৰা কোনো ৰোগত আক্ৰান্ত হৈ আছিল নেকি বা অন্যান্য ৰোগ তেখেতৰ আছিল নেকি। সেই সন্দৰ্ভত কিন্তু JMCH কৰ্তৃপক্ষক তেওঁলোকৰ পৰিয়ালে কোনো অৱগত কৰা নাছিলে বা ব্যক্তিজন অৱগত কৰা নাছিলে। গতিকে এই মুহূৰ্তলৈকে সুশীল শ্যামল নামৰ ব্যক্তিজন কেৱল COVID-19ত আক্ৰান্ত হৈয়ে শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগি মৃত্যু হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। কিন্তু ইয়াৰ পূৰ্বে যিকেইগৰাকী ব্যক্তিৰ মৃত্যু হৈছে,
পৰৱৰ্তী পৰ্যায়ত আমি জানিব পাৰিছোঁ যে তেওঁলোক বিভিন্ন ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিলে আৰু আক্ৰান্ত হোৱাৰ পিছত যেতিয়া তেওঁলোকে ভৰ্তি হয় তেওঁলোকে সেই কথাবোৰ অৱগত নকৰে কৰ্তৃপক্ষক কেৱল COVID-19 চিকিৎসাৰ বাবে তেওঁলোকে ভৰ্তি হয় আৰু পিছত যেতিয়া মৃত্যু হয় সেই মৃত্যুসমূহ COVID-19 ফলত হোৱা বুলিয়েই লিপিবদ্ধ কৰা হয় কিন্তু পৰৱৰ্তী সময়ত যেতিয়া খবৰবোৰ আহে তেতিয়া জানিব পৰা যায় যে সেই লোকসকলৰ বহুতৰে বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত দীৰ্ঘদিন ধৰি হৈ আছিলে আৰু তাৰপিছত নতুন যি তথ্য আহিছে পাপৰি সেয়া হৈছে কালিৰ দিনটোত ৭৫গৰাকী নতুন COVID-19 পজিটিভ ৰোগী যোৰহাটত পোৱা গৈছে আৰু ইয়াৰে ৭৪গৰাকীৰে কোনো ট্ৰেভেল হিষ্ট্ৰী নাই বা ভ্ৰমণ বৃত্তান্ত নাই আৰু ইয়াৰে যোৰহাটৰ নগৰৰে হৈছে ২৮গৰাকী ব্যক্তি এই আৰু ২৮গৰাকী ব্যক্তিৰে কোনো ট্ৰেভেল হিষ্ট্ৰী নাই আৰু ইয়াকে লৈ যোৰহাটত কালিৰ তাৰিখলৈকে ৭৪৮গৰাকী লোকৰ শৰীৰত COVID-19 পজিটিভ পোৱা গৈছে কিন্তু ভাল খবৰটো হৈছে যে ইয়াৰে ২৯৩গৰাকী লোক ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিব পাৰিছে আৰু বৰ্তমান এচিম্পটমেটিক আৰু চিম্পটমেটিক ৰোগীৰ সংখ্যা হৈছে যোৰহাটত ৪৫৯গৰাকী ইয়াৰে একাংশ JMCHত চিকিৎসাধীন হৈ আছে আৰু যিহেতু JMCHত কেৱল লক্ষণ থকা বা গুৰুতৰ অন্যান্য ৰোগত আক্ৰান্ত COVID-19 পজিটিভসকলকহে এতিয়াৰ পৰা ৰখা হ'ব আৰু যিসকল এচিম্পটমেটিক লোক আছে তেওঁলোকৰ অন্যান্য যিসমূহ কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে তাত ৰখা হ'ব বুলি জানিব পাৰিছোঁ আৰু কালি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা উল্লেখ কৰিছিল যে গুৱাহাটীৰ যিটো ট্ৰেণ্ড অৰ্থাৎ গুৱাহাটীৰ যিটো হাৰত সংক্ৰমণ আগবাঢ়িছে গুৱাহাটীৰ জনসংখ্যা অনুসৰি একে অনুপাতিকভাৱে যোৰহাটতো সংক্ৰমণ বৃদ্ধি পোৱা দেখা পোৱা গৈছে গতিকে যোৰহাটক বহু পৰিমাণে গুৰুত্ব দিছে আৰু যোৰহাটত অতি শীঘ্ৰে অহা দুসপ্তাহৰ ভিতৰত হয়তো 10 দিনৰ বা 14 দিনৰ ভিতৰত এখন 500 বিচনাযুক্ত COVID-19 হস্পিটেল বিশেষভাৱে স্থাপন কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে যি কেন্দ্ৰীয় চৰকাৰৰ যিখন পত্ৰ ইতিমধ্যে অসমৰ স্বাস্থ্য বিভাগে লাভ কৰিছে যে আগষ্ট মাহত ৬৫,০০০লৈ বৃদ্ধি পাব পাৰে অসমত COVID-19 পজিটিভ লোকৰ সংখ্যা তাৰ পৰিপ্ৰেক্ষিততে এই জিলাসমূহত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে যিখিনি জিলাত ইতিমধ্যে সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পাইছে তাৰ বাবে 500 বিচনাযুক্ত এখন COVID-19 হস্পিটেল যোৰহাটত স্থাপন কৰা হ'ব ঠিক সেইদৰে JMCHতো নতুন ব্যৱস্থা কৰা হৈছে তাত এটা নতুন VDR লেব ইতিমধ্যে স্থাপন কৰা হ'ব তাৰ কাম চলি আছে আৰু সেইটো হ'লে বৰ্তমান যিমান হাৰত JMCHত COVID-19ৰ পৰীক্ষা কৰিব পৰা যায় সেই হাৰ দুগুণলৈ বৃদ্ধি পাব সংখ্যা দুগুণলৈ বৃদ্ধি পাব আৰু ইয়াৰ লগতে শেহতীয়াকৈ নগাঁৱৰ যি বহু নমুনাৰ পৰীক্ষা JMCHলৈ প্ৰেৰণ কৰা হয় এতিয়াৰ পৰা নগাঁও সেই নমুনাসমূহ যোৰহাটলৈ নাহে কেৱল যোৰহাট আৰু দাঁতিকাষৰীয়া গোলাঘাট শিৱসাগৰ আৰু ঠিক সেইদৰে মাজুলীৰ যিসকল লোকৰ নমুনা স্বাবৰ পৰীক্ষা JMCHত কৰা হ'ব আৰু এইখিনি কথা কালি অৱগত কৰিছিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু সকলোকে আহ্বান জনাইছে যে বহু সংখ্যক লোক যেহেতু 90 বছৰীয়া 80 বছৰীয়া লোক ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিব পাৰিছে যিসকল গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিলে গতিকে বেমাৰক লৈ ভয় নাখাবৰ বাবে আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু আমিও আহ্বান জনাওঁ যে পাপৰি আমি দেখিবলৈ পাইছোঁ যে COVID-19ত মৃত্যু হোৱা বুলি প্ৰথম অৱস্থাত খবৰটো ওলায় কিন্তু পৰৱৰ্তী সময়ত যেতিয়া অনুসন্ধান কৰোঁ তেতিয়া দেখা পোৱা যায় যে সেই লোকসকল বেলেগ বেলেগ ৰোগত আক্ৰান্ত হৈ আছিলে কিন্তু মূল কথাটো হৈছে যে সহজভাৱে ল'ব নালাগে এই মাস্কখন পৰিধান কৰি থাকিবই লাগে আৰু এটা তথ্য পোহৰলৈ আহিছে আমাক চিকিৎসকে উল্লেখ কৰিছে যে মাস্কখন সকলোৱে পিন্ধি থাকে কিন্তু যেতিয়া কোনো খাদ্য সামগ্ৰী খায় অৰ্থাৎ চাহ খায় কোনো অফিচ কাৰ্যালয় বা চিকিৎসালয় ইত্যাদিত যেতিয়া চিকিৎসক নাৰ্ছ বা চিকিৎসা কৰ্মীসকলে মাস্কখন খুলি একেলগতে চাহ খায় সেই সময়তে সংক্ৰমণ হোৱাৰ কথা ইতিমধ্যে তেওঁলোকে ধাৰণা কৰিছে গতিকে একেলগে তেনেধৰণে কোনো খাদ্যবস্তু গ্ৰহণ নকৰিবলৈ আহ্বান জনোৱা হৈছে আৰু যদি 24 ঘণ্টা যদি 20 ঘণ্টাই আপুনি মাস্কখন পৰিধান কৰি থাকে আৰু তাৰ ভিতৰত যদি 10 মিনিটৰ বাবে হ'লেও ক'ৰবাত খুলি দিয়ে তেনেহ'লে পিন্ধা নিপিন্ধাৰ কথাটো একেই হৈ পৰে গতিকে যদি সুৰক্ষিত হৈ থাকিবলৈ মন আছে এই মাস্কখন পৰিধান কৰাটো অতিকৈ বাঞ্ছনীয় বুলি ইতিমধ্যে সকলোৱে জানিবলৈ দিছে আৰু সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে গৌতম ধন্যবাদ জনাইছো বহুকেইটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আমাৰ সাংবাদিক গৌতমে আমাক জনালে বিশেষকৈ যোৰহাটৰ খবৰ ইতিমধ্যে জনাইছে যোৰহাটত শেহতীয়াকৈ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে সেই সন্দৰ্ভত সবিস্তাৰে জনোৱাৰ সমান্তৰালভাৱে মাস্ক পৰিধান কৰাটো কিমান বেছি প্ৰয়োজনীয় সেই সন্দৰ্ভতো আমাক জনাইছে কিছুমান সৰু সৰু কথা যি কথাত আমি গুৰুত্ব নিদিওঁ আৰু সেই কথাবোৰৰ বাবে হয়তো বিপদ নামি আহিছে ধন্যবাদ জনাইছো গৌতম বৰা চন্দ্ৰপুৰৰ হাজংবৰীত ভয়ানক দৃশ্য কৃত্ৰিম বানৰ পানীৰ লগতে উটি ভাহি আহিছে চিকিৎসালয়ৰ ব্যৱহৃত চিৰিঞ্জ PPE কিট হেণ্ড গ্লোভছ তেজৰ টোপোলা আদিকে ধৰি বিভিন্ন পেলনীয়া সামগ্ৰী হাজংবৰী ফ্ৰেছ এয়াৰ নামৰ প্ৰতিষ্ঠানটোৰ কাণ্ডক জ্ঞানহীনতাৰ বাবে সৃষ্টি হৈছে এনে এক ভয়ংকৰ পৰিৱেশৰ মহানগৰীৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ৰ ব্যৱহৃত পেলনীয়া সামগ্ৰীসমূহ বিজ্ঞানসন্মত পদ্ধতিৰে নিষ্কাশন কৰে ফ্ৰেছ এয়াৰ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৱে কিন্তু কেইবাদিনো ধৰি বৰ্জনীয় সামগ্ৰীসমূহ কাণ্ডক জ্ঞানহীনভাৱে দমে দমে জমা কৰি থৈছিল প্ৰতিষ্ঠানটোৱে নিজৰ চৌহদত যাৰ ফলত কৃত্ৰিম বানৰ পানীত উটি আহি ঘৰে ঘৰে
সোমাইছে এতিয়া বৰ্জনীয় সামগ্ৰীসমূহ, যাৰ বাবে আতংকিত হৈ পৰিছে হাজংবাৰী অঞ্চলবাসী। আৰু ইপিনে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত উক্ত স্থানত উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাস। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। আৰু ফ্ৰেছ এয়াৰ প্ৰতিষ্ঠানৰ এয়া হৈছে এক দায়িত্ব জ্ঞানহীন কাণ্ড। ইতিমধ্যে পৰিস্থিতিৰ বুজ ল'বলৈ আমি জনাইছোঁ যে জয়ন্ত দাস বিজেপিৰ মুখপাত্ৰ ইতিমধ্যে উপস্থিত হৈছে। আৰু চন্দ্ৰপুৰৰ হাজংবাৰীতে এই ঘটনা সংঘটিত হৈছে। কৃত্ৰিম বানৰ পানীৰ লগত উটি ভাহি আহিছে চিকিৎসালয়সমূহত ব্যৱহৃত চিৰিঞ্জ, PPE কিট, হেণ্ড গ্লভছ আৰু তেজৰ টোপোলাকে ধৰি বহু পেলনীয়া সামগ্ৰী, যাৰ ফলত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাইজৰ ঘৰে ঘৰে সোমাইছে, আতংকিত হৈ পৰিছে ৰাইজ। আৰু এই কাণ্ড সংঘটিত কৰিছে ফ্ৰেছ এয়াৰ নামৰ প্ৰতিষ্ঠানটোৱে। ফ্ৰেছ এয়াৰ নামৰ প্ৰতিষ্ঠানটোৰ কাণ্ড জ্ঞানহীনতাৰ বাবে এনে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন চৰকাৰী চিকিৎসালয়সমূহত যিসমূহ সামগ্ৰী পেলনীয়া সামগ্ৰী, সেই সামগ্ৰীসমূহ বিজ্ঞানসন্মত পদ্ধতিৰে নিষ্কাশন কৰা হয় ফ্ৰেছ এয়াৰ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৱে কৰে। কিন্তু কেইবাদিনো ধৰি বৰ্জনীয় সামগ্ৰীসমূহ কাণ্ড জ্ঞানহীনভাৱে দমে দমে জমা কৰি থৈছে, যাৰ ফলত কৃত্ৰিম বানত উটি আহি এতিয়া মানুহৰ ঘৰে ঘৰে সোমাইছে এই বৰ্জনীয় সামগ্ৰীসমূহ। মানুহখিনিয়ে মোক জনালে যে এনেকুৱা এটা বিষয় হৈছে যে PPE কিট, হেণ্ড গ্ল'ভছ, ব্লাড চেম্পল একদম পানীত উটি ভাঙি গৈছে। সেইখিনি সময়ত মই ধাৰণা কৰিব পৰা নাই যে এনেকুৱা এটা অৱস্থা। যেতিয়া আহি মই নিজ চকুৰে চাইছোঁ, মোৰ বুকু কঁপি গৈছে। ইমান উদ্ভণ্ডালি কেনেকৈ সহ্য কৰিম? আজি তেওঁলোকে টেণ্ডাৰ মাৰি এটা ঠিকা এটা লৈছে, তেওঁলোকৰ দায়িত্ব পালন কৰিব লাগে, দায়িত্ব পালন কৰা নাই, সামাজিক দায়বদ্ধতাটো নাই। আজি তেওঁলোকে য'ত থ'লে তাৰ সেই ৱালখন যদি আৰু 3 ফুট ওখ কৰি তেওঁ বনালে হয়, তেতিয়াহ'লে একো প্ৰব্লেম নহ'লে। নবনালে সেই 3 ফুট তেওঁলোকে নেট বান্ধি থৈ দিছে। বাৰে বগাত তেতিয়াহ'লে তেওঁলোকেতো জানে এয়া দহ জেগা বা দহ জেগাত তেওঁলোকে কৰিছে। তেওঁলোকে সেই ৱালখন আৰু 3 ফুট ওখ কৰক। মানুহৰ শোৱনি কোঠা, খোৱা কোঠাত য'ত শুই তাৰ ভিতৰত চিৰিঞ্জ দেখিছোঁ, হেণ্ড গ্লভছ দেখিছোঁ। পানী খোৱা কুঁৱাৰ চাৰিওপিনে ভৰি আছে, তাৰমানে পানী লেভেল বাঢ়োঁতে তাত সোমাইছে। এনেকুৱা অৰাজকতা এটা, এনেকুৱা উদ্ভণ্ডালি। মই আজিয়ে এই মুহূৰ্তত মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক ফোনেৰে ক'লোঁ যে বিষয়টো এনেকুৱা। তেখেতে কৈছে গোটেইখিনি লৈ আহি মোক জনাব। মই আজিয়ে মোৰ ফালৰ পৰা লিখিতভাৱে অভিযোগ দিম আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগিব। বিৰতিৰ পাছত মৌচুমীৰ প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলত। অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়ৰ বিভিন্ন ঠাইত অহা দেওবাৰৰ পৰা মঙলবাৰলৈকে হ'ব প্ৰবল বৃষ্টিপাত। 24 ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত বৰষুণ হোৱাৰো সম্ভাৱনা আছে। এই আগজাননী দিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই। উজনি নামনিৰ লগতে গুৱাহাটী মহানগৰীতো দেওবাৰ আৰু সোমবাৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা দেখিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বুধবাৰৰ পৰা হ্ৰাস পাব বৰষুণ। মৌচুমী বতাহৰ প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলত। অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়ৰ বিভিন্ন ঠাইত অহা দেওবাৰৰ পৰা মঙলবাৰলৈকে হ'ব প্ৰবল বৃষ্টিপাত। 24 ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা। আৰু এই আগজাননী দিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই। উজনি নামনিৰ লগতে গুৱাহাটী মহানগৰীতো দেওবাৰ আৰু সোমবাৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা দেখিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বুধবাৰৰ পৰা বৰষুণ হ্ৰাস পাব। Due to favorable meteorological conditions, rainfall distribution and intensity is very likely to increase over northeastern part of the country from 18th July. Widespread rainfall with isolated heavy to very heavy falls is very likely to occur over northeast India during 18th to 22nd July. Isolated extremely heavy falls is very likely over Assam and Meghalaya during 19th to 21st July and over Arunachal Pradesh during 19th to 20th July and over Nagaland, Manipur, Mizoram and Tripura on 21st July 2020. ব্ৰেকিং নিউজ। বাগজানৰ 11টা পৰিয়ালক অইলৰ ক্ষতিপূৰণ। 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ সাহায্য অইলৰ। সৰ্বমুঠ 2 কোটি 20 লাখ টকাৰ চেক প্ৰদান কৰে অইল কৰ্তৃপক্ষই। উপায়ুক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰিয়ালকেইটাক চেক প্ৰদান কৰা হয়। কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত আন পৰিয়ালসমূহকো পৰৱৰ্তী সময়ত দিব সাহায্য। যিহেতু বাগজানত যিসকল ক্ষতিগ্ৰস্ত তেওঁলোকে প্ৰতিবাদো সাব্যস্ত কৰিছিল আৰু এজন লোকে আত্মহত্যা কৰাৰ ঘটনাও পোহৰলৈ আহিছিল। আৰু ইতিমধ্যে আমি জনাইছোঁ যে শনিবাৰৰ দিনটোত বাগজানৰ 11টা ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিছে অইলে। 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ সাহায্য প্ৰদান কৰিছে অইলে। সৰ্বমুঠ 2 কোটি 20 লাখ টকাৰ চেক প্ৰদান কৰিছে অইল কৰ্তৃপক্ষই।
উপায়ুক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰিয়ালকেইটাক চেক প্ৰদান কৰা হৈছে কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত আন পৰিয়ালসমূহক পৰৱৰ্তী সময়ত সাহায্য প্ৰদান কৰা হ'ব এটা পৰিয়ালক বাগজানৰ যিসকল পৰিয়ালৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছিলে তেখেতসকলক এককালীন সাহায্য হিচাপে 20 লাখ টকাকৈ একো এটা চেক আজি জিলা প্ৰশাসন আৰু অল কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে আৰু আশা কৰিছোঁ যে এই সাহায্যৰ যোগেদি যি তেওঁলোকৰ নিজস্ব মৰমৰ ঘৰ সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছিল সেই ঘৰ তেওঁলোকে পুনৰ স্থাপন কৰিব পাৰিব আৰু যেহেতু বৰ্তমানলৈকে জুই সম্পূৰ্ণভাৱে নুমোৱা নাই আমি আশা কৰিছোঁ খুব কম সময়ৰ ভিতৰতে এই জুই সম্পূৰ্ণভাৱে নুমাই যাব আৰু প্ৰবল বানৰ মাজত কাজিৰঙাত এটা গড়ৰ প্ৰাণ ৰক্ষাৰ সংগ্ৰাম সমান্তৰালভাৱে গড়টো উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল বনকৰ্মী তথা চিকিৎসকে কাজিৰঙাৰ বান্দৰডুবিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পানীৰ পৰা উঠি অহা এটা গড়ক লৈ ব্যস্ত হৈ পৰিছিল আৰক্ষী আৰু বন বিভাগ শুকুৰবাৰৰ পৰা কাজিৰঙাৰ বান্দৰডুবিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থিতাপি লৈছিল এই গড়টোৱে আৰক্ষীৰ তৎপৰতাত নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গড়টো সোমালগৈ ৰাষ্ট্ৰীয় উদ্যানত নিশাটো পানীতে পাৰ কৰি শনিবাৰে পুনৰ ৰাষ্ট্ৰীয় পথত অৱস্থান কৰিছিল গড়টোৱে ইয়াৰ পিছত পথটোৰ দক্ষিণ দিশলৈ নামি অৱস্থান ললে পথৰ কাষৰ পানীৰ মাজত প্ৰায় 20 ঘণ্টা জোৰা শ্বাসৰুদ্ধকৰ অভিযানৰ পাছত গড়টো পুনৰ উদ্যানলৈ ঘূৰাই পঠাবলৈ সক্ষম হয় উদ্যান কৰ্তৃপক্ষ প্ৰবল বানৰ মাজত কাজিৰঙাত এটা গড়ৰ প্ৰাণ ৰক্ষাৰ সংগ্ৰাম এয়া আমি দেখুৱাইছো সমান্তৰালভাৱে যেহেতু গড়টো উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাই গৈছিল বনকৰ্মী তথা চিকিৎসকসকলে সেয়াও আমি পোনপটীয়াকৈ কালিৰ দিনটো দেখুৱাই গৈছিলোঁ কাজিৰঙাৰ বান্দৰডুবিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পানীৰ পৰা উঠি অহা এটা গড়ক লৈ সমগ্ৰ দিনটো ব্যস্ত হৈ থাকিবলগীয়া হ'ল আৰক্ষী আৰু বন বিভাগ শুকুৰবাৰৰ পৰা কাজিৰঙাৰ বান্দৰডুবিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই গড়টোৱে থিতাপি লৈছিল আৰক্ষীৰ তৎপৰতাত নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গড়টো ৰাষ্ট্ৰীয় উদ্যানত সোমাই গ'ল নিশাটো পানীতে পাৰ কৰি শনিবাৰে পুনৰ ৰাষ্ট্ৰীয় পথত অৱস্থান কৰিছিল গড়টোৱে ইয়াৰ পাছত পথটোৰ দক্ষিণ দিশলৈ নামি অৱস্থান ললে পথৰ কাষৰ পানীৰ মাজত প্ৰায় 20 ঘণ্টা জোৰা শ্বাসৰুদ্ধকৰ অভিযানৰ পাছত গড়টো পুনৰ উদ্যানলৈ ঘূৰাই পঠাবলৈ সক্ষম হ'ল উদ্যান কৰ্তৃপক্ষ বানৰ খবৰ ব্ৰহ্মপুত্ৰৰ বানে গৰকা গহপুৰৰ জয়পুৰ ডেলহাউচি কৈবত্য গাঁৱৰ ৰাইজৰ দুৰৱস্থা গহপুৰ নগৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত থকা ছত্ৰং গাঁও পঞ্চায়তৰ বান বিধ্বস্ত অঞ্চলটোৰ বানৰ পিছৰে পৰা অস্বাভাৱিক হাৰত মৃত্যু হৈছে গৰু ছাগলী হাঁহ আদি পোহনীয়া জীৱ-জন্তুৰ পুনৰ বান অহাৰ আশংকাত এতিয়া বাৰাণ্ডাতে ওখ চাং পাতি আছে বানাক্ৰান্ত ৰাইজে বোকা পানীৰে কদৰ্যময় আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হোৱা অঞ্চলটোত বন্যাত্মসকলৰ লগতে পশুধনসমূহৰ বাবেও অতিকৈ প্ৰয়োজন হৈ পৰিছে চিকিৎসা শিবিৰৰ গহপুৰৰ সংবাদদাতা পলাশ ফুকনৰ এক ৰিপৰ্ট আগবঢ়াইছো মই বৰ্তমান উপস্থিত আছো গহপুৰৰ পৰা 2 কিলোমিটাৰ নিলগৰ ডেলহাউচি কৈবত্য গাঁৱত এই অঞ্চল কিছুদিনৰ পূৰ্বে কিন্তু বানে এক প্ৰকাৰ সংহাৰী ৰূপ ধাৰণ কৰিছিলে তাৰ পাছতে কেনেদৰে ইয়াৰ ৰাইজসকল জীয়াই থাকিবলগীয়া হৈছে তাক দেখুৱাবলৈ মই উপস্থিত হৈছোঁ আৰু এই মুহূৰ্তত ভিডিঅ' লাইনতে দেখাব পুনৰ বান অহাৰ আশংকাত কিন্তু এনেদৰে যি চাং সাজি ৰাখিছে হয়তো পুনৰ বান আহিব পাৰে সম্পূৰ্ণৰূপে বানৰ কবলৰ পৰা মুক্ত হোৱা নাই এই অঞ্চল আৰু বিশেষকৈ ক'ব লাগিব যিসমূহ এই গাঁৱৰ পশুধন আছিলে ছাগলী হাঁহ পাৰ আদি কিন্তু অচিন ৰোগে দেখা দিছে বানপানীৰ পিছতে এক অচিন ৰোগৰ দেখা দিয়াৰ ফলত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে এই গাঁৱৰ ৰাইজৰ মই এই ভিডিঅ'ৰ নিশ্চিত দেখাইছে এনেদৰে এই ছাগলী পোৱালি ইতিমধ্যে মৰি ৰৈছে ছাগলী পোৱালিটো আৰু মই আৰু দেখাবলৈ চেষ্টা কৰিম এটা হাঁহ ইতিমধ্যে হাঁহটো পকাই আছে এক অচিন ৰোগে আচলতে এই অঞ্চলত দেখা দিছে কিন্তু যি পশু চিকিৎসা বিভাগ আছে কোনো আচলতে ইয়াত গুৰুত্ব প্ৰদান কৰা নাই এনেদৰে আচলতে বহুতো আচলতে পশুধনৰ ক্ষতি হৈছে এই অঞ্চলত স্থানীয় ব্যক্তি আছে জানিম দাদা কওকচোন কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে বান যোৱাৰ পাছত আপোনালোকৰ আসলে বান যোৱাৰ পিছত আমাৰ ইয়াতে পশুধন যিমানবোৰ আছে গৰু ছাগলী হাঁহ সকলোবিলাক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে দিনেই প্ৰত্যেক ঘৰ মানুহৰ পৰাই দিনে 2-3টা কৰি যিমান আমাৰ মহিলাসকলে যিবিলাক উৎপাদন কৰে যিটো হাঁহ ছাগলী কুকুৰা সেই সকলোবিলাক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে আৰু ইয়াৰ আচলতে জগৰীয়া সম্পূৰ্ণ আমাৰ গহপুৰ পশু চিকিৎসক বিষয়া তথা গহপুৰ মহকুমা স্বাস্থ্য বিষয়া সকলোবিলাক কাৰণ বান যোৱাৰ পিছত আমাৰ ইয়াত এতিয়া মানুহবোৰ বিভিন্ন ধৰণৰ বেমাৰ হ'বলৈ দেখিবলৈ পাইছোঁ আমি গতিকে গহপুৰ চিকিৎসা যিসকল বিষয়া আছে তেখেতসকলে আহি ইয়াতে এটা কেম্প স্থাপন কৰি আমাৰ গাঁৱৰ দুৰ্দশাবিলাক বুজ লওক আৰু তেতিয়াহে আমি এইবিলাক উপকৃত হ'ম নহ'লে আমাৰ কিন্তু
অসুবিধাৰ সৃষ্টি হ'ব। হয়, নিশ্চয়কৈ এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীয়াই থাকিবলগীয়া হৈছে এই গাঁৱৰ লোকসকল। আৰু এগৰাকী ব্যক্তি আছে, দাদা কওকচোন। হয়, আমাৰ ধৰি লওক এতিয়া সকলো ঘৰ চবৰে ভাঙি সকলো ঘৰ চৰ চব পৰি গৈছে। কাৰণ এটাই আমি অনুৰোধ কৰিম চৰকাৰ বিভাগলৈ, যোৱা বছৰ যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাইজক কৈছিলে বানপীড়িত যিসকল ৰাইজৰ যিসকল বেৰ চেৰ সকলো ঘৰ যিবিলাক ভাঙি গৈছে সেই সকলোকে এটা মানে কি আঁচনি তৈয়াৰ কৰিছিলে, আৰু সেই আঁচনি যোৱা বছৰ আঁচনিটো আমি নাপালোৱেই। আৰু এই বছৰ আঁচনি যাতে তেনেকৈ যদি দিয়ে, আৰু আমি আশা কৰিম যাতে সেই আঁচনিটো আমাৰ সকলো ৰাইজে পায় যাতে চৰকাৰক। হয়, নিশ্চয়কৈ যে ক'ব লাগিব এক গুৰুত্বপূৰ্ণ বিষয়, কিয়নো এফালে পশুধনসমূহ অচিন ৰোগত আক্ৰান্ত হৈছে, আনফালে এই গাঁৱৰ যিসকল লোক এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জীয়াই থাকিবলগীয়া হৈছে, যাৰ ফলস্বৰূপে এতিয়া এক প্ৰকাৰ আতংকত দিন পাৰ কৰিবলগীয়া হৈছে এইসকল গঞাই। কিন্তু কোনো স্বাস্থ্য বিভাগেই হওক বা পশু চিকিৎসকেই হওক এই মুহূৰ্তলৈকে কিন্তু এই গাঁৱৰ লোকসকলক এটা খবৰ কৰিবলৈ আহৰি পোৱা নাই। বান আৰু খহনীয়াৰ গ্ৰাসত সমগ্ৰ ৰাজ্য, তাৰ মাজতে জলসম্পদ বিভাগৰ আন এখন ফোপোলা ছবি পোহৰলৈ আহিছে গহপুৰত। অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ব্ৰহ্মপুৰত বছৰ বছৰ ধৰি ফুলেঙি নদীত নিৰ্মাণ নহল মথাউৰি। বিগত 5 বছৰ ধৰি মথাউৰি নথকাৰ বাবে নিজাববীয়াকৈ শ্ৰমদান কৰি ব্ৰহ্মপুৰৰ ৰাইজে বাঁহৰ গোজ গছৰ ডাল পাত দি মথাউৰিৰ নামত নিজৰ সুৰক্ষাত নিজে নিয়োজিত হৈ আহিছে। বিয়াগুম জলসম্পদ বিভাগৰ কোটিটকীয়া আঁচনিয়ে কিয় ঢুকি নাপালে এই মথাউৰিটো? কাৰণ বিগত বছৰবোৰত মথাউৰিটো নথকাৰ বাবে ফুলেঙি নদীৰ বানত ক্ষতিগ্ৰস্ত হৈ আহিছে 20ৰ পৰা 25খন গাঁৱৰ ৰাইজ। দিনলৈকে 5 বছৰলৈ আমি কাম কৰি আছোঁ যে ৰাইজৰ বাঁহ তুলি পইচা তুলি পেলেচিটিং ইয়াত পাৰ্কবাই কাম কৰি আছোঁ, আৰু সেইফালে আমি JCP দি খান্দি দিছোঁ নিজৰ পইচা দি, ৰাইজৰ পৰা 10-20 টকা 100 টকা তুলি পেলাই। আমি এনেকৈ বিপদজনক আজিৰ দিনটোত যদি আৰু পানী আৰু বেছিকৈ আহে, খেতি পথাৰত পানী উঠি যাব, মানুহৰ ঘৰত সোমাই যাব, আৰু পানীৰ যিটো নেকি ফুলেঙি নদীৰ পানীৰ ডাইৰেকশ্যনটোই চেঞ্জ হৈ যাব। গতিকে এই পইণ্টটো যেনেকৈ ডেঞ্জাৰ পইণ্ট, আজিলৈকে চৰকাৰে গম গতি লোৱা নাই, আমাৰ বিধায়ক মহোদয়ে গম গতি লোৱা নাই, আমাৰ বিষয়াবিলাক গম গতি লোৱা নাই। আমি বিভিন্ন ধৰণৰ আমি দৰখাস্ত বা অনুৰোধ আমি কৰিছিলোঁ, তথাপিও আজিলৈকে চাবলৈ অহা নাই। লকডাউনৰ মাজতে মহানগৰীৰ মাজমজিয়া দিন দুপৰতে ডকাইতি কাণ্ড সংঘটিত হ'ল। হাতত দা লৈ ফাৰ্মাচীত লুটপাট চলালে এজন ড্ৰাগছ আসক্ত যুৱকে। চিচিটিভিত বন্দী হৈছে শনিবাৰে দিনতে সংঘটিত ডকাইতি কাণ্ডৰ ভয়ংকৰ দৃশ্য। হাতত দা লৈ ধন দাবী কৰা যুৱকজন উজান বজাৰৰ পিংকু। ঘটনা সন্দৰ্ভত ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী অৰুণ বৈশ্যই ৰুজু কৰিছে গোচৰ। অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে ড্ৰাগছ আসক্ত পিংকু, কিন্তু সেই দৃশ্য চিচি কেমেৰাত বন্দী হৈছে। লকডাউনৰ মাজতে মহানগৰীৰ মাজমজিয়াত এনেধৰণে দিন দুপৰতে ডকাইতি কাণ্ড সংঘটিত হৈছে। লুটপাট চলালে দা লৈ এজন ড্ৰাগছ আসক্ত যুৱকে, হাতত এয়া ডেগাৰ লৈ আহিছে। চিচিটিভিত বন্দী দৃশ্য। শনিবাৰে দিনতে সংঘটিত ডকাইতি কাণ্ডৰ এক ভয়ংকৰ দৃশ্য এয়া। হাতত দা লৈ ধন দাবী কৰা যুৱকজন উজান বজাৰৰ পিংকু বুলি কোৱা হয়। হাতত দা লৈ আহি এনেধৰণে দাখন তাত থৈছে ড্ৰাগছ আসক্ত যুৱকজন, নাম পিংকু। ঘটনা সন্দৰ্ভত ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী অৰুণ বৈশ্যই গোচৰ ৰুজু কৰিছে। অৱশ্যে এতিয়াও পলাতক হৈ আছে ড্ৰাগছ আসক্ত পিংকু। মান পৰিস্থিতি কিছু উন্নত হৈছে যদিও আঁতৰা নাই বিপদ। শোণিতপুৰৰ বৰচলাৰ ভৰা শিঙৰি বছৰটোৰ দ্বিতীয়টো বানে তছনছ কৰিলে কৃষকৰ সপোন। অধিক জনাব আমাৰ সাংবাদিক হৰেণ ভূমিজে। বানৰ পিছত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষক ৰাইজে। শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত ভৰা শিঙৰি অঞ্চলত কৃষক ৰাইজৰ বানে বিস্তৰ ক্ষতি সাধন কৰিলে। শ বিঘা মাটিৰ যি কৃষি কাৰ্য, বিভিন্ন ধৰণে খেতি, মাকৈ, মৰাপাট, জলকীয়া ইত্যাদি কৃষি কাৰ্য বানে তছনছ কৰিলে, যাৰ ফলত এতিয়া এই অঞ্চলৰ কৃষক ৰাইজে হাহাকাৰ কৰিব লগা হৈছে। কাৰণ ঋণ ধাৰ লৈ তেখেতসকলে কৃষি কাৰ্য কৰিছিলে, কিন্তু তেখেতসকলৰ আচলতে সপোনৰ কৃষি কাৰ্য সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিলে ব্ৰহ্মপুত্ৰৰ বলিয়া বানে। বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এই অঞ্চলৰ কৃষক ৰাইজৰ আঁতৰা নাই বিপদ। মই দেখাম সেই দৃশ্য পোনে পোনে। চাওক, আচলতে বিস্তীৰ্ণ কৃষিভূমি এনেধৰণে বানে তছনছ কৰিলে। এতিয়াও পানীৰ তলত আছে এই মৰাপাট খেতি, মাকৈ খেতি, জলকীয়া খেতি ইত্যাদি, যাৰ ফলত এতিয়া কৃষক ৰাইজে হাহাকাৰ কৰিব লগা হৈছে। মই দেখুৱাই আছোঁ পোনে পোনে। এয়া হৈছে ভৰা শিঙৰি অঞ্চলৰ দৃশ্য। এই ভৰা শিঙৰি অঞ্চলত বহু কৃষক এতিয়া চিন্তিত হৈ পৰিছে, কাৰণ তেওঁলোকৰ যি কৃষি কাৰ্য সেয়া এনেধৰণে বানে এক প্ৰকাৰে তছনছ কৰিলে। আমি কথা পাতিম ইয়াৰে স্থানীয় যুৱক
কৃষক তেখেতসকলৰ সৈতে কি ক'ব বান কেনেধৰণে এতিয়া পানী কমিছে নাই পানী কমিছে অলপ কমিছে এতিয়া এসপ্তাহ ধৰি পানী হ'ল বহুত বেয়া কৰিলে খেতি চেতি একদম মাকৈ খেতি মৰাপাট খেতি জলকীয়া খেতি ঘৰ চৰ ভাঙিলে চব বেয়া কৰি দিছে এতিয়া ঘৰৰ পানী শুকাইছে অলপ অলপ শুকাইছে আছে ঘৰত চাৰিওফালে কমা নাই ইফালে অলপ অলপ কমিছে কোনোবাৰ ঘৰত কমিছে কোনোবাৰ ঘৰত আছে কিন্তু খেতি চব শেষ কৰিলে খেতি চব শেষ কৰিলে ঋণ ধাৰ লৈ কৰিছে ঋণ ধাৰ লৈ কৰিছিলে মানুহৰ ভাবিছিলে ভালদৰে খেতি চেতি উঠাব এতিয়া পানী হৈ গ'ল কি কৰিব অসুবিধা হৈ আছে চলিবলৈ মানুহৰ আজি কেইদিন হ'ল এসপ্তাহ বেছি হ'ল পানী আজি পানী কমিছে অলপ কমিছে এতিয়া কমি আছে অলপ অলপ কমি আছে কিন্তু আপোনালোকৰ আচলতে খেতি চব নষ্ট খেতি শেষ হৈ গ'ল চব বেয়া হৈ গ'ল হয় নিশ্চয়কৈ আচলতে এই অঞ্চলৰ কৃষক ৰাইজৰ এনেধৰণে এতিয়া তেওঁলোকে মূৰে কপালে হাত দিব লগা হৈছে কাৰণ তেওঁলোকৰ যি কৃষি কাৰ্য সেয়া আচলতে সম্পূৰ্ণৰূপে টচ নচ কৰিলে কি ক'ব কি কৰিম পানী উঠিছে এইটো সব বেয়া কৰি দিলে পানী খেতবিলাক এইবিলাক কি খেতি মৰাপাট খেতি জলকীয়া খেতি আছে মাকৈ খেতি আছিল পুৰা শেষ কৰি দিলে খেতি দেখা গৈছে নষ্ট ইয়াতে পুৰা খেতি আছে মোৰ স্কিনৰ একো টেনশ্যন নাই